হাগ্ৰামা মহিলাৰীয়ে যোৱা 5 বছৰ বিজেপি দলৰ চৰকাৰখনক সমৰ্থন কৰি আহিছে। দুৰ্গা দাস বড়ো, ৰবিৰাম ব্ৰহ্ম, আমাৰ চৰণ বড়ো গোটেই কেইগৰাকী আমাক সদায় আমাৰ লেজিসলেচাৰ পাৰ্টিৰ মিটিঙতে বহে। গতিকে হাগ্ৰামাৰ বিজয়ো NDAৰে বিজয়, অৰ্থাৎ আজি BTADৰ 40টা সিটে NDAৰ হাতত আছে। আৰু তাৰ পৰা আপোনালোকে অনুমান কৰিব পাৰে যে বিধানসভাত 15টা সিটৰ নিৰ্বাচনত তাত 15টা সিট আছে, আমি কিমান ভাল ৰিজাল্ট কৰিব পাৰিম। যদি কংগ্ৰেছে এটা সিট পালেও আমি কলোহেঁতেন NDAৰ হাতত এটা সিট আছে। এতিয়া BPF-এ পোৱাখিনিও আমাৰ সিট, BJP-য়ে পোৱাখিনিও আমাৰ সিট, UPPL-এ পোৱাখিনিও আমাৰ সিট, আমাৰ মানে NDA। আৰু ৰিজাল্টৰ পিছতে প্ৰথম হাগ্ৰামা মহিলাৰীৰ লগত মোৰ কথা বতৰা হৈছে, যোৱা মাহতো কেইবাবাৰো কথা বতৰা হৈ আছে, যোৱা বছৰ কেইটাত মোৰ লগত কেইবাবাৰো কথা বতৰা হৈ আছে। আৰু যোৱা বিধানসভা নিৰ্বাচনৰ 3 মাহ পিছৰ পৰাই হাগ্ৰামা মহিলাৰী মোৰ ঘৰত কেইবাবাৰো আহিছে, মই লগ পাইছো। গতিকে আমাৰ মাজত কোনো পাৰ্থক্য নাই। আমাৰ সদায় চেষ্টা থাকে যে UPPL আৰু BPF-ক ওচৰ চপাই আনে। তাৰ বাদে BJPৰ লগত একো সমস্যা নাই। আমাৰ মাত্ৰ সমস্যাটো হ'ল যে UPPL আৰু BPF-ক আমি কিমান ওচৰ চপাই আনিব পাৰো, সেইটোহে ক্ৰিটিকেল কুৱেশ্যন। বাকী এই যিটোৱে হৈছে আমাৰ ভিতৰতে হৈছে। আৰু মই ভাবো যে আপোনালোকে গধূলি BPF দলৰ সভা আছে, তাৰ পিছত আপোনালোকে নিজে BPF-ক প্ৰশ্ন কৰিলে মই কোৱাতকৈ তেওঁলোকে আৰু বেছিকৈ ভালকৈ ক'ব পাৰিব। BJP দলে হাগ্ৰামা মহিলাৰী যাতে সফল হয়, সুন্দৰভাৱে BTC চৰকাৰখন চলাব পাৰে, BJP আৰু ৰাজ্য চৰকাৰে তেওঁক সম্পূৰ্ণ সহযোগিতা কৰিব। তেওঁৰ শপত গ্ৰহণ অনুষ্ঠান হ'ব, তাতো মই যোগদান কৰিম, ৰাজ্যপালো যাব। গতিকে ইয়াতে কোনো পাৰ্থক্য নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।